সুরাত মগন ভয়াল ৰাতি মন কোলাহল মই যেনে ৰ'দৰ বিলাস শব্দৰ সমাদল। আরে বাহ 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 সানি বাহ কি গাইছ বে কি গাইছ ফাটা ফাটি গাইছ কৈছো না একদম ফার্স্ট ক্লাস গাইছ তই। সঁচাকে চানি সঁচাকে কৈছো তই বিৰাট ধুনীয়া গাইছ কিন্তু তই গানে গোৱা আৰম্ভ কৰ না বাকী চব ধান্দা বাদ দে না বে তামাম ইনকাম তামাম সন্মান কৈছো নহয় তামাম আৰু মোৰ গান তহঁতে গমে নাপাৱ মোৰ গান শুনিলে চব পাগল হৈ যায় চবে কাণ বন্ধ কৰি দিয়ে মুখ বন্ধ কৰি দিয়ে চকু বন্ধ কৰি দিয়ে আৰু মোক দেখা পালেও নেদেখা ভাও ধৰি গুচি যায় কিয় জান কাৰণ মই ফাটা ফাটি গান গাওঁ বে ফাটা ফাটি। ঐ হ'ব 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 বল আমাৰ জিৰণিৰ সময় শেষ হ'ল নহলে ছাৰে ধুব আজি বল স্কুল যাওঁ ফটাফট পাহৰিয়ে গৈছিলো বে বল। ঐ কি হ'ল তহঁতৰ আজি ইমান দেৰি হ'ল যে হা এনেকে দেৰি হলে কি হ'ব কচোন মই অথনিৰ পৰা ৰখি আছো সোনকালে আহিব নোৱাৰ হা কি কৰি থাক তহঁতে? ছাৰ হোৱাটোতো সোনকালে হৈছিলে কিন্তু ইহে চানিয়ে যিডাল গান ৰজিলে বাপৰে বাপ একে নকৈছো নহয় তাৰ গান শুনিয়ে দেৰি হৈ গ'ল। তাকেইতো ছাৰ চানিয়ে দেখোন গানেই গাব পাৰে সি ইমান ধুনীয়া গান গায় সি গান গালে কিন্তু খুব ফেমাছ হৈ যাব দেই। না ছাৰ মই এইবিলাক গান চান গাই ফেমাছ নহওঁ দেই মই বেলেগ এটাহে ভাবিছো। ৱাহ কি বেলেগ ভাবিলি আমাকো জনাব পাৰিবিনে বাৰু আমিও শুনোচোন তইনো কি বেলেগ ভাবিছ? ছাৰ মই দোকান দিম বুলি ভাবিছো মানে মই গোলাপ ফুল কিবা কিবি গিফ্ট যে বিক্ৰী কৰে মই তেনেকুৱা দোকান দিম বুলি ভাবিছো মানে এই ভেলেণ্টাইন যে আহি আছে চবকে গিফ্ট বিলাক দিব নহয় এইটো সময়ততো বহুত বিক্ৰী যাব গতিকে মই তেনেকুৱা ধৰণৰ দোকান এখন দিম বুলিয়ে ভাবিছো আৰু বহুত লাভ হ'ব। এই মজা একদম মজা চানি তই যিটো ধান্দা কৰিছ ন তই যিটো ভাবিছ একদম মজা কৈছ তই লাখপতি কোটিপতি আৰবপতি বনি যাবি বে। বাৰু এইবিলাক বিজনেছ কৰিবি বুজি পাইছো কিন্তু তাৰ আগতে কচোন তই যে এই ভেলেণ্টাইন ডে বুলি কলি এই ভেলেণ্টাইন ডেটো আমি কিয় পালন কৰো বাৰু কচোন সূৰ্যকান্ত তই কিবা জাননে? জানো মানে অলপ জানো ছাৰ এই ভেলেণ্টাইন নামৰ কোনোবা এজন সাধু আছিল বোলে আৰু তেখেতৰ মৃত্যুৰ দিনাই বোলে ভেলেণ্টাইন ডে পালন কৰা হয় ছাৰ সেইখিনি জানো আৰু তাৰপিছত কি আছে সেইখিনিতো আমি গম নাপাওঁ আৰু ছাৰ। বাৰু যি নহওক অলপ চলপ হলেতো কিবা অকণ জান বাৰু শুন তেনেহলে এই ভেলেণ্টাইন ডেনো কিয় আমি পালন কৰো আৰু সেই ভেলেণ্টাইন কোন আছিল শুনি ল ভালকে। প্ৰেমৰ দিৱস হিচাপে উদযাপন কৰা ভেলেণ্টাইন দিৱস আচলতে চেইণ্ট ভেলেণ্টাইন নামৰ এজন ৰোমান সাধুৰ মৃত্যু বাৰ্ষিকী হিচাপেহে পালন কৰা হয়। ছাৰ মৃত্যু বাৰ্ষিকীটো আকৌ প্ৰেমৰ দিৱস হিচাপে কেনেকে পালন কৰা হ'ব মৃত্যু বাৰ্ষিকীটো শ্ৰাদ্ধ বা কিবা হিচাপেহে পালন কৰা যায়। শুন 270 চনৰ 14 ফেব্ৰুৱাৰীত সম্ৰাট ক্লডিয়াছৰ দিনত ৰোমৰ এজন পবিত্ৰ পুৰোহিত ভেলেণ্টাইনক মৃত্যুদণ্ড দিয়া বুলি ধাৰণা কৰা হৈছিল আৰু সেই পুৰোহিত ভেলেণ্টাইনৰ মৃত্যু দিৱসক ভেলেণ্টাইন দিৱস হিচাপে পালন কৰা হয়। ছাৰ এতিয়া বুজিলো এতিয়া ভালকে বুজি পাইছো। তাৰমানে ছাৰ দেখাক দেখিহে মানুহবোৰে এইবোৰ উৎসৱ পালন কৰে ন যিকোনো এটা উৎসৱ পালন কৰাৰ আগতে মানুহে জানি ল'ব লাগে সেই উৎসৱটো কিয় পালন কৰা হয় নে কি কয় ছাৰ? তাকেইতো বাৰু যি নহওক দে আজি ক্লাছটো ইমানতে সমাপ্ত কৰিলো চানি লগা আৰম্ভণি গীতটো শেষৰ গীত। ছাৰ নহ'ব ছাৰ আৰম্ভণি গীতটো আজি শেষৰ গীত নহয় যিহেতু আজি ভেলেণ্টাইন ডেৰ কথা ওলাইছে গতিকে পাপন দাৰ এটি ৰোমান্টিক গীতেৰে আজি ক্লাছটো শেষ কৰি দিম। ঠিক আছে বাৰু দে লগা পাপনৰ গীত এটাকে লগা। তোমাৰ কথা ভাবিলেই জানা জোৰা উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা কুলি মেলে।